মাৰ্ঘেৰিটাত খেল মহাৰণ 0-ৰ শুভাৰম্ভ। আজি মাৰ্ঘেৰিটাৰ সমষ্টি পৰ্যায়ৰ খেল মহাৰণ 0-ৰ শুভাৰম্ভ কৰা হয়। ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত যোৱা 13 নৱেম্বৰত খেল মহাৰণ 0-ৰ ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হৈছিল। মাৰ্ঘেৰিটা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ 0-ৰ আজি শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ গুৱাহাটীৰ পৰা স্বাস্থ্য পৰিদৰ্শক হিচাপে উপস্থিত থাকে মুস্তাফিজুল হক, বিজিতেশ শৰ্মা বৰুৱা আৰু সত্যপ্ৰাতীৰ বৰগোহাঁই। আৰম্ভণিতে মাৰ্ঘেৰিটা বাল্যভৱনৰ শিক্ষাৰ্থীসকলে এটি বিহু নৃত্য প্ৰদৰ্শন কৰে। ৰাধাকৃষ্ণ নৃত্য আদিয়ে উপস্থিত সকলোকে আপ্লুত কৰিলে। মাৰ্ঘেৰিটাৰ সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ 0-ৰ প্ৰতিযোগিতাসমূহ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত মাৰ্ঘেৰিটা সমজিলা কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম গগৈ আৰু আলোকেশ বৰদলৈ, সমজিলা আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিং ৰাথোৰ, খণ্ড উন্নয়ন বিষয়া ৰোহিত কুমাৰ যাদৱ, তিনিচুকীয়া জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সত্যৰঞ্জন বৰকাকতি, আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, বিশিষ্ট ক্ৰীড়াবিদ অতুল বৰা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অতনু কাকতিসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি, ক্ৰীড়াবিদ আৰু বিজেপি দলৰ বহু দলীয় নেতাকৰ্মী উপস্থিত থাকে। এই প্ৰতিযোগিতা অহা 11 ডিচেম্বৰত সামৰণি পৰিব। অসম চৰকাৰৰ অভিলাষী আঁচনি বুলি ক'ব লাগিব। যোৱা বছৰৰ পৰা আমি এই খেল মহাৰণ আৰম্ভ কৰিছিলোঁ। বিভিন্ন পঞ্চায়ত লেভেলত, তাৰপৰা লৈ আমি ব্লক লেভেলত, মহকুমাৰ ভিত্তিত, তাৰপিছত জিলা ভিত্তিত, তাৰপিছত ষ্টেট ভিত্তিত। আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ যুৱ কল্যাণ বিভাগক দায়িত্ব দিছে আৰু বিভিন্ন সময়ত এই খেল মহাৰণবিলাক আমাক কৰিবৰ কাৰণে পৰামৰ্শ দিছিলে। ঠিক সেইধৰণে অসমত বিভিন্ন জেগাত আৰম্ভ হৈছে। তাৰ জৰিয়তে আমাৰ মাৰ্ঘেৰিটাটো আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। গতিকে আমি ভাবোঁ প্ৰতিভাৱান খেলুৱৈসকলৰ যি সুযোগ পাব লাগে, যি আজি তেখেতসকলৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ এটা প্ৰকল্প পাইছে, সেই তাত কেনেকুৱা তেখেতসকলে প্ৰদৰ্শন কৰি পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকে খেল জগতৰ জৰিয়তে বিভিন্ন শিতানত চাকৰি বাকৰি পাব পাৰে। ঠিক সেই চিন্তা চৰ্চাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই খেল মহাৰণ যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলে। ঠিক সেইধৰণে যোৱা বছৰো আমাৰ বহুত প্ৰতিভাৱান খেলুৱৈসকল বিভিন্ন শিতানত খেলিবলৈ সক্ষম হৈছে। গতিকে আমি ভাবোঁ এই খেল মহাৰণে আমাৰ গাঁৱে ভূঞে পাহাৰে ভিতৰত থকা ল'ৰা ছোৱালীবিলাকে যিটো তেখেতৰ মনত পুহি থোৱা প্ৰতিভাবিলাক প্ৰদৰ্শন কৰিবলৈ এটা প্লেটফৰ্ম পাব। গতিকে আমি ভাবোঁ এই খেল জগতে আমাক আগুৱাই লৈ যাব, বিভিন্ন শিতানত গৈ পেলাই চাকৰি বাকৰি পাব। গতিকে মাৰ্ঘেৰিটাটো ঠিক তেনেকুৱা আজি পঞ্চায়ত লেভেলৰ পৰা ল'ৰা ছোৱালীবিলাক আহিছে, ছাত্ৰ ছাত্ৰীবিলাক আহিছে, আজিৰ পৰা খেল আৰম্ভ হৈ গৈছে। ভাবিছোঁ আমাক উদযাপন সমিতিয়ে, মহকুমাৰ প্ৰশাসনে বা জিলা প্ৰশাসনে যিধৰণে সহায় সহযোগিতা আগবঢ়াইছে, ঠিক সেইধৰণে আমি খেলুৱৈসকলকো আগবঢ়াই লৈ যাম। গতিকে মই ভাবোঁ মোৰ সমষ্টিতে বহুত তেনেকুৱা প্ৰতিভাৱান খেলুৱৈসকল আছে। তেখেতসকলক আমি সুযোগ দিয়াৰ বাবে এই খেল মহাৰণটো আৰম্ভ কৰিছোঁ। আমি ভাবোঁ খুব সুপৰিচালিতভাৱে আজি পৰিচালনা সমিতিয়ে কৰিব বুলি মই আশা ৰাখিছোঁ। সদ্যহতে প্ৰথমে সকলোকে ধন্যবাদ জনাই আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টি পৰ্যায়ৰ যিটো খেল সেইটো আৰম্ভ হ'ব গৈ আছে। প্ৰথম পৰ্যায়ৰ খেল আমি সফলতাৰে পাৰ কৰিব পাৰিছোঁ। সকলোৰে সহায় সহযোগিতাত পঞ্চায়তৰ আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ তত্বাৱধানত আমি প্ৰথম পৰ্যায়ৰ খেল সমাপ্ত কৰি দ্বিতীয় পৰ্যায়ৰ খেল আজি আৰম্ভ কৰিব ওলাইছোঁ। তো কথা হ'ল এতিয়া আমাৰ অসম চৰকাৰৰ সৰ্বকালৰ সৰ্ববৃহৎ খেল মহাৰণ 2.0ৰ আৰম্ভণি। আৰু এই খেলৰ একচুৱেলি যিটো উদ্দেশ্য লৈ চৰকাৰে পাতিছে, মহান উদ্দেশ্য এটা লৈ, যাতে আমাৰ গাঁৱবোৰৰ পৰা ভিতৰৰ অঞ্চলত যিসকল টেলেণ্ট থকা ল'ৰা ছোৱালী আছে সেইসকলে যাতে এটা প্লেটফৰ্ম পায় ওলাই আহিব পাৰে আৰু নিজৰ ভৱিষ্যতটো যাতে গঢ় দিব পাৰে। চৰকাৰৰ উদ্দেশ্য যাতে আমাৰ গাঁৱৰ পৰা লাভলীনা বৰগোহাঁই যেনেকৈ ওলাই গ'ল, আমাৰ সীমা দাস যেনেকৈ ওলাই গৈছে, তেনেকুৱা খেলুৱৈ
সেই আমাৰ এই খেলৰ জৰিয়তেহে আমি বিচাৰি আছোঁ গতিকে যথেষ্ট সহায় সহযোগিতা পাইছোঁ আৰু এতিয়া আমাৰ খেল আৰম্ভ হ'ব আৰম্ভ হওঁতে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু খেলুৱৈসকল ইতিমধ্যে আহি পাইছে আৰু বহুত খেলুৱৈ আহি আছে দূৰ দূৰণিৰ পৰা আহি আছে গতিকে আজি খেল এই অলপ পিছতে আৰম্ভ হ'ব মাননীয় বিধায়ক ডাঙৰীয়া আহি উপস্থিত হ'ব তেখেতৰ দ্বাৰা শুভ উদ্বোধন কৰা হ'ব কি খেল অন্তৰ্ভুক্ত কৰা হৈছে আৰু কেইদিনীয়া কাৰ্যসূচী আমাৰ ইয়াত কাৰ্যসূচী আছে 5 দিনীয়া প্ৰথম পৰ্যায়ত হ'ব আপোনাৰ এথলেটিক্স আজি এথলেটিক্স আৰু কাবাডী গাৰ্লছ আৰু কাইলৈ হ'ব আপোনাৰ কাবাডী বয়জ প্লাছ আপোনাৰ ভলীবল আমাৰ চাইক্লিং হ'ব ৰাতিপুৱা আৰ্লি মৰ্ণিং চাইক্লিং হ'ব চাইক্লিঙৰ পিছত আমাৰ কাবাডী বয়জ হ'ব তাৰপিছত আমাৰ লগতে চলি থাকিব আমাৰ ভলীবলৰ যেটো ট্ৰায়েল কাম সিলেকশ্যন ইয়াত একচুয়ালি কম্পিটিশন নহয় ভলীবলটো আমি ট্ৰায়েল এটা দিম তাৰ পৰা সিলেকশ্যন কৰি আমি এটা টিম বনাই ইয়াৰ পৰা ডিস্ট্ৰিক্টলৈ যাব যেটো টিমে আমাৰ মাৰ্ঘেৰিটা সমষ্টিক প্ৰতিনিধিত্ব কৰিব মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।